তো যোৱাবাৰ ভিডিঅ'তে আমি একজন ডিকন কোন হয় তাৰ ডিউটি বা তাৰ ৰোলছ কি আছে আৰু কোনে ডিকন হ'ব পাৰে চাইছো। তো আজি আমি 1 টিমথি কোৱা নিচিনা 1 টিমথি চেপ্টাৰ 3 ভাৰ্চেছ 14 to 16 ন, আৰু ইটোতে থিম বা মেইন হাৰ্ট অফ দ্য 1 টিমথি না, মেইন টেক্স মনত মানে একটা থিম আছে এইটো চেপ্টাৰ 4 ভাৰ্চ 14 বা 16 টো। আৰু ইয়াতে আমি গম পাই পলে কি কাৰণে লিখিছে টিমথি কাৰণে, বা এইটো ফাৰ্ষ্ট টিমথি কি লিখিছে আমি গম পাই। তো মই একবাৰ পঢ়ি লৈ যাম আমাৰ সব কাৰণে। এটা কি কৈছে, although I hope to come to you soon, I'm writing to you with this instruction so that if I'm delayed, you will know how people ought to conduct themselves in God's household, which is the church of the living God, the pillar and foundation of the truth. Beyond all question, the mystery from which the godliness springs is great. He appeared in the flesh, was vindicated by the Spirit, was seen by angels, was preached among the nations, was believed on in the world, was taken up in the glory. Itu ঈশ্বৰৰ বাক্য আছে। তো এইটো ইয়াতে 1 Timothy chapter 3 verse 14 to 16 তে পলে কৈছে কিলে লিখিছ ন, কি কাৰণে লিখিছো, the reason of writing ন, ইটো আমি verse 1 বা চাই আহিছো, ইমান ইনষ্ট্ৰাকচন গাইড কৰি আছে। তো পলে কৈছে মই সব লিখাটো কি কাৰণে লিখি আছো বুলি এতিয়া verse 14 আৰু 16 চালে গম পাই। তো কিলে লিখিছে ক'লে পলে কৈছে এতিয়া কি মানে পলটো আমি গম পাই মেচিডনিয়াছ ন, ই মানে ইফিচিয়েন্স খুব আহিবতো মন কৰি আছে, কিন্তু মানে কি দেৰি হ'ব পাৰে, কিলে ৰিজনটো ক'ব নোৱাৰে। আজি মই কৈ আজিকালি গাড়ী ঘোঁৰা ফ্লাইট এনাফটকে আহি যাব এনেকুৱা নহয়। এইটো মই বহুত কষ্ট আছিলে য'ত জাৰ্ণি ট্ৰাভেলিং কৰিব কাৰণে, জাহাজ পৰা বা পেডেল বহুত বা ঘোঁৰা গাড়ী পা। তো মইনা এনেকুৱা ট্ৰাভেল কৰে আজিকালি নিচিনা চল দিল্লী যাম মুম্বাই যাম ফ্লাইট পাপোঁ গুচি এনেকুৱা নহয় আছিলে। তো আমি নিজে নেকি কেনে পলে কৈছে, কিন্তু পলটো আহিব বিচাৰি আছে ইফিচিয়েন্স দে টিমথিৰ লগতে, কিন্তু দেৰি হ'ব পাৰে। তো যদি মই দেৰি হৈ গ'লে পলে কৈছে, যদি মই দেৰি হ'লে তুই এইটো ইনষ্ট্ৰাকশ্যনটো দিবি গৈ আছে। আৰু এইটো ইনষ্ট্ৰাকশ্যন কি আছে ক'লে এতিয়া আমি ভাৰ্চ 15 দেখি পাই। এতিয়া কি কৈছে, ইফ আই এম ডিলেড ইউ উইল ন' হাউ পিপল আউট টু কণ্ডাক্ট দেমছেলভছ ইন গডছ হাউছহোল্ড। যদি মই দেৰি হৈছে কৈছে ক'লেবি মানে ইফিচিয়েন্স মুণ্ডলি মানুহৰ কাৰণে কবি সিহঁতে কেনেকৈ ব্যৱহাৰ কৰিব লাগে এটা যোনটো নেকি ঈশ্বৰৰ ঘৰৰ মানুহ আছে। আৰু ঈশ্বৰৰ ঘৰৰ গডছ হাউচ হোল্ড কোৱাটো হ'লে এটা চাৰ্চ, যোনটো নেকি যীশুখ্ৰীষ্টই গ্ৰহণ কৰি কিনি একটা চাৰ্চটো লিভিং ঈশ্বৰৰ ঘৰ আছে ন। আমি মুণ্ডলি মানুহবিলাক বিশ্বাসী মানুহবিলাক কাৰণে কৈ আছে এতিয়া। আৰু ইটো আমিতো হয় একটা ফেমিলি হয়, ঈশ্বৰৰ ফেমিলি হয়, ঈশ্বৰৰ ঘৰৰ মানুহ হয়। ঈশ্বৰে আমাকে নতুন জীৱন দিছে, পৰিত্ৰাণটো দিছে, আৰু আমি লগতে গোট খাই বেলেগ জাতি বেলেগ ৰং বিৰঙৰ হ'লে বি ন, বা ধনী দুখীয়া হ'লে বি চবতো আমি একটা যীশুখ্ৰীষ্টৰ নামতে একটা হৈ কিনে আহে, আৰু এইটোতো একটা ফেমিলি আছো আমি। আৰু আমি গম পাই কি যোন মানে নেকি যীশুখ্ৰীষ্টকে বিশ্বাস কৰে ঈশ্বৰে আমাকে তাৰ ল'ৰা ছোৱালী বুলি একচেপ্ট কৰে বা গ্ৰহণ কৰে। এইটো নিচিনা কৈ আছে কি এতিয়া তোমালোকে কেনেকৈ কণ্ডাক্ট কৰিব জানিব লাগিব কৈছে, বা কণ্ডাক্ট কৰিব লাগিব একটা ঈশ্বৰৰ ফাৰ্ষ্ট কৈছে চাৰ্চ মাজতে। তো যদি আমি চাৰ্চ মাজতেহে আমাৰ মাজতেহে বিলিভাৰ্ছ বিশ্বাসীবিলাকৰ মাজতেহে ইউনিটি নাই, মৰম নাই, অনুগ্ৰহ নাই, একজন এজনকে মাফ কৰা কৰি নাই ন, যদি চাৰ্চটোহে মানে ঝগৰা মগৰা চুকলিবাজি হিংসাবাজি মাৰা পিতা হৈ থাকে, তেনেহ'লে আমি কি মেছেজ দিম এই পৃথিৱীৰ মানুহ কাৰণে? যদি ঈশ্বৰৰ ঘৰটোহে পৃথিৱীৰ বাবে একো ডিফাৰেঞ্চটো নাই, বেলেগটো নাই, নহ'লে আমি কি মেছেজ দিম? সেইটো কাৰণে কৈ আছে পলে ফাৰ্ষ্টে তুমি তোমালোকৰ মাজতে একটা ভালকে থাকিব লাগিব, ঈশ্বৰৰ মেছেজতে গছপেলতে বাইবেল মতে থাকিব লাগিব, তেতিয়াহে আমি ইটো আছে আমাৰ ফাৰ্ষ্ট ৰোলটো। তাৰ পাছতে ছেকেণ্ড হ'ল আমাৰ পৃথিৱীৰ কাৰণে আমাৰ মেছেজটো, ইটো কৈ আছে। আৰু ইয়াতে ভাৰ্চ 15 তেনেকৈ কৈছে কি, মই একবাৰ পঢ়ি লৈ যাম, which is the church of the living God, the pillar and foundation of the truth. আৰু চাৰ্চটো হ'লে ঈশ্বৰৰ ঘৰ হৈ গৈছে, একটা জিন্দা ঈশ্বৰৰ ঘৰ হয় ন, আৰু পিলাৰ এণ্ড ফাউণ্ডেশ্যনছ অফ দ্য ট্ৰুথ। চাৰ্চটো এতিয়া মই আগতে কোৱা নিচিনা ইফিচিয়েন্সতে মানে এইটো আৰ্টেমিছ বুলি একটা গ্ৰীক ঈশ্বৰ ন, একটা মাইকী ঈশ্বৰ, বহুত ডাঙৰ টেম্পল আছিলে, বহুত ডাঙৰ এটা মন্দিৰ আছিলে। তো তাতে তাৰ পিলাৰটো তাৰ ফাউণ্ডেশ্যন বহুত ষ্ট্ৰং, আৰু ইটো পিলাৰহে এইটো টেম্পলে মানে এইটো পিলাৰটোহে ন ইমান ডাঙৰ মন্দিৰকেইটা খাৰা কৰি ৰখাই ৰাখে। এইটো নিচিনা পল এতিয়া কি ক'ব বিচাৰিছে ক'লে মানে চাৰ্চটো বি একটা পিলাৰ আৰু একটা ফাউণ্ডেশ্যন আছে, আৰু ফাউণ্ডেশ্যনটো ঘৰৰ ফাউণ্ডেশ্যন বা এইটো মন্দিৰৰ লোকৰ যোনে নেকি আইডল ৱৰ্শ্বিপবিলাকৰ মন্দিৰৰ ফাউণ্ডেশ্যন কোৱা নাই, কিন্তু ফাউণ্ডেশ্যন অফ দ্য ট্ৰুথ। আৰু এইটো যীশুখ্ৰীষ্ট কৈছে কি কৈছে, মইতো সঁচা আছো ন,
ইটো কোৱা নিচিনা আমি ইটো জিজাছ খ্ৰাইষ্টৰ মেছেজ যোনটো নেকি একটা সঁচা বাক্য জীৱিত বাক্য আছে ইটোৰ দ্বাৰা আমি পৰিত্ৰাণ পাইছো আৰু ইটো মেছেজটো হ'লে আমি ফাৰ্ষ্ট আমাৰ জীৱনতে এপ্লাই কৰিব লাগিব তাৰ পাছতে ইটো মেছেজটো হ'লে আমাৰ জীৱন দ্বাৰা মানুহকে দেখাব পাৰিব লাগিব আমি ইটো হ'লে ইটো সঁচাতে খাৰা কৰা মানুহ আৰু যদি মানে সঁচাটোহে যদি দ্য ট্ৰুথটো যদি আমাৰ লগতে ন তো আমাৰ ৱৰ্ল্ড কি মেছেজ দিম ন এটা স্পেচিয়েল আজিকালি ৱৰ্ল্ড চাই গ'লে বহুত কনফিউজ মানুহে সঁচা আৰু মিছা মাজতে জানিব নাপাৰা হৈ গ'ল ডিফাৰেঞ্চিয়েট কৰিব নাপাৰি গ'ল কিছু মানে ন আৰু স্পেচিয়েলি জেণ্ডাৰ মই মতা হয় না মাইকী এইটো বি নেজানে এনেকুৱা কনফিউজন ৱৰ্ল্ডে থাকি আছো তো এনেকুৱা মাজতে আমি ঈশ্বৰ বাক্যটো এইটো সঁচা বাক্যটো আমি পৃথিৱী মানুহকে দেখাব পাৰিব লাগে আৰু পৃথিৱী মানুহকে দেখাব পাৰিব যে ইটোৱে সঁচা আছে যীশু খ্ৰীষ্টৰ মেছেজটো বাইবেলটোৱে আৰু ইয়াৰে এনেকুৱা মেছেজটো চাৰ্চে দিব পাৰিব লাগে আজিকালি পৃথিৱীতে মানুহ চাই গ'লে ঝাগৰা মাগৰা ন হিংসা বাজি ধকে মানে দালালিবিলাক হৈ গ'ল আৰু জেণ্ডাৰ মই ল'ৰা না ছোৱালীয়ে গম নাই কোনটো সঁচা মিছা গম নাই এনেকুৱা কনফিউজ মানুহে নিজৰ লাইফৰ মিনিং ভেলুটো হাৰাই আছে ন লাইফ কেটো একদম মানে খিলনা এটা নিচিনা হৈ গ'ল একো মানে পাৰ্পাছ নাই এনেকুৱা হৈছে কিন্তু এনেকুৱাবিলাক মানুহ কাৰণে আমাৰ বাইবেল আমাৰ জীৱন দ্বাৰা যোনটো সঁচা আছে সঁচা বাক্য আছে ইটো বাক্য দ্বাৰা আমি পৃথিৱীৰ মানুহকে ককাই ভাই ইটো আছে দেই লাইফটো ইটো আছে একটা সঁচাটো আৰু সঁচাটো হ'লে যীশুখ্ৰীষ্টতে আছে আৰু যীশুখ্ৰীষ্টই সঁচা হয় ইটো মেছেজটো আমি দিব পাৰিব লাগে ইটো কাৰণে পলে কৈছে কি এতিয়া চাৰ্চটো যোনটো নেকি ঈশ্বৰ ঘৰ আছে ইটোতো ফাউণ্ডেশ্যন আৰু পিলাৰ হয় যাতে সঁচাটো ধৰি ৰাখে আমি সঁচা নবনাই ন আমি ট্ৰুথ ইনভেণ্ট নকৰে বাট কিন্তু আমি ট্ৰুথকে একটা মানে ধৰি কিনি ৰাখে বা ধৰি কিনি আৰু মানুহকে দেখাব পাৰে ইটো আছে দেই কৈ কিনি ইটো নিচিনা আমি ট্ৰুথটো আপহোল্ড কৰে ন যোনটো নেকি গছপেল আছে আৰু ভাৰ্চ 16 কি কৈছে এতিয়া বিয়ণ্ড অল কুৱেশ্যন দ্য মিষ্ট্ৰী ফ্ৰম হুইচ দ্য ট্ৰু গডলিনেছ স্প্ৰিংছ ইজ গ্ৰেট এতিয়া আমি আৰু মই চব নাই পঢ়িলো ইয়াম আমি যেতিয়া নেকি অল্ড টেষ্টামেণ্টে স্পেচিয়েলি জিউছ মানুহবিলাক যীশুখ্ৰীষ্ট আহিব ঈশ্বৰ মেছায়া আহিব বুলি ৰখি আছিল ন কেলৈ গ'লে অল্ড টেষ্টামেণ্ট প্ৰফেচি আফটাৰ প্ৰফেচি আমি জেনেচিছ চেপ্টাৰ 3 ভাৰ্চ 15 পালে তাৰ পৰা চাই গ'লে ন অলমষ্ট অল দ্য প্ৰফেটছ বিলাকে জিজাছ খ্ৰাইষ্ট মেছায়াটো আহিব প্ৰফেচি কৰিছে তো জিউছবিলাক ৰখি আছিলে ন কেতিয়া আহিব এটা মিষ্ট্ৰী আছিলে কিন্তু নিউ টেষ্টামেণ্টে জিজাছ খ্ৰাইষ্ট এতিয়া কৈছে হি এপিয়াৰ্ড ইন দ্য ফ্লেছ ন জিজাছ খ্ৰাইষ্টটো এটা মাংসতে মানুহৰ ৰূপ লৈ কিনে আহিছে এইটো বুলি জিজাছ খ্ৰাইষ্ট মানুহ ৰূপতে আহিছে বুলি এইটো বুলি পাপতে আছিল নহয় পাপি আছে আপোনাৰ মোৰ নিচিনা নহয় কিন্তু ভাৰ্জিন বাৰ্থ ন বহুত একটা ছিগনিফিকেঞ্চ আছে আমাৰ খ্ৰীষ্টিয়ান ডক্ট্ৰিনতে ভাৰ্জিন বাৰ্থ দ্বাৰা আমি গম পাই কি জিজাছ খ্ৰাইষ্ট হ'লে মানুহৰ ফিজিকেল ৰিলেশ্যনশ্বিপটো নহয় কিন্তু পবিত্ৰ আত্মা দ্বাৰা জন্ম হৈছে আৰু এইটো কাৰণে জিজাছ খ্ৰাইষ্ট উইদাউট চিন আৰু চিনলেছ ন একো পাপ নাই এইটো আছে তো যোনটো কি মিষ্ট্ৰী আছিলে এইটোতো হ'লে জিজাছ খ্ৰাইষ্টে ৰিভিল কৰিছে এতিয়া কৈছে এপিয়াৰ ইন দ্য ফ্লেছ ন জিজাছ খ্ৰাইষ্টে মানুহকে বাচাবৰ কাৰণে একটা মানুহৰ ৰূপ লৈ কিনে আমাৰ পৃথিৱীতে আহিছে একটা ঈশ্বৰটোৱে আপোনাৰ মোৰ নিচিনা মানুহ ৰূপ লৈ কিনে আহিছে যাতে এইটো মানৱ জাতিটো এইটো মানুহটো বাচক ছেফ হওক এইটো পাপৰা আৰু ৱাজ ভিণ্ডিকেটেড বাই দ্য স্পিৰিট ন আৰু পবিত্ৰ আত্মা দ্বাৰা এইটোকে কনফাৰ্ম কৰিছে এফাৰ্ম কৰিছে আৰু প্লাছ ঈশ্বৰে বি তাৰ বাবা ঈশ্বৰে বি খুচি হৈছে মানে প্লিজ ন ছেটিছফাইড যোনটো ঈশ্বৰৰ ৰাইচিয়াছনেছ আছিলে এইটো ফুলি ছেটিছফাইড হৈছে বুলি কৈছে আৰু এতিয়া ৱাজ চিন বাই এঞ্জেলছ এণ্ড ৱাজ প্ৰিচ এমং নেশ্যন গোটেই এঞ্জেলছ ক'লে খালি মানে পবিত্ৰ স্বৰ্গদূত বুলি নহয় কিন্তু ফলেন এঞ্জেলছ সাতানবিলাকে বি আৰু যোনটো স্বৰ্গদূতবিলাক চবেই দেখিছে যোনটো নেকি জিজাছ খ্ৰাইষ্টৰ ইনকাৰ্নেশ্যনটো আৰু এইটো গছপেলটোহে গোটেই পৃথিৱীতে প্ৰচাৰ কৰা হৈছে বুলি কৈছে আমি 1 Corinthians 15 পঢ়িলে গম পাই কি এইটো গছপেলটো প্ৰিচ কৰা মান ন এইটো জাষ্ট মিছা কথা নহয় কিন্তু এভিডেন্স আছে ভেৰিফাইবল ন আমি এতিয়া হিষ্ট্ৰিকেলি আমি ভেৰিফাই কৰিব পাৰে খালি আমি খ্ৰীষ্টিয়ান নহয় কিন্তু বহুত মানুহে বি দ্য ক্ৰুচিফিক্সন এণ্ড ৰিজাৰ্ভেশ্যন অফ খ্ৰাইষ্ট দেখিছে আই উইটনেছবিলাক আছে আমি 1 Corinthians 15 পঢ়িলে গম পাই আই উইটনেছবিলাক আছিলে এইটো এনেই মিছা নহয় এইটো গছপেলে গোটেই মানে ফাৰ্ষ্ট চেঞ্চুৰী এদিতে মানে ছ'চাইটি ন একদম ট্ৰান্সফৰ্ম কৰিছে আৰু এইটো গছপেলে ইউৰোপ হওক আফ্ৰিকা হওক ন ইভেন এছিয়াতে গৈছে য'তে গছপেল গৈছে গোটেই
সমাজ একটাটো গোটেই চেঞ্জ কৰিছে যোনটো স্লেভাৰী আছিলে ন আৰু ইমান সোশ্যাল এভিল উইকেট বিয়া কাম কাজ আছে গোটেই এইটো গস্পেল দ্বাৰা ট্ৰান্সফৰ্ম কৰি এটা নতুন সোসাইটি নতুন লাইফ নতুন জীৱনটো দিছে এইটো কাৰণে কৈ আছে কি আৰু খালি মানুহে মানে প্ৰচাৰ কৰে কিন্তু গ্ৰহণ কৰিছে আৰু আৰু চেঞ্জটো বি হৈছে আৰু এতে কি কৈছে was taken up in the glory আৰু যীশু খ্ৰীষ্টৰ এসেনশন আৰু ৰিজাৰেকশন ন যীশু খ্ৰীষ্ট আহিছে ন এতে কি কয় পলে কি বিচাৰিছে যীশু খ্ৰীষ্টটো একটা মানুহ ৰূপতে আহিছে মানৱ জাতিকে বাঁচাবৰ কাৰণে এটো খালি মানুহ মাজতে নহয় কিন্তু ইভেন স্বৰ্গজুত এঞ্জেলছ লাগবি দেখিছে আৰু প্লাস ইটো মেসেজ ইটো গস্পেলটো হলে গোটেই জায়গাতে প্ৰচাৰ কৰা হৈছে আৰু গোটেই পৃথিৱীতে বিশ্বাস বি কৰিছে আৰু তাৰ পাছতে যীশু খ্ৰীষ্টটো য'ত পৰা আহিছিলে হেভেন ন য'ত পৰা আহিছিলে তাতে আৰু গুচি গ'ল গৈছে আৰু ইটো নিচিনা একবাৰ আহিব সেকেন্ড কামিং জিসাস ক্ৰাইষ্ট কিন্তু ইটো সময়ত ইটো মানুহকে বাঁচাবৰ কাৰণে নহয় কিন্তু ফাইনেল ষ্টেট ন জাজমেন্ট কৰিবৰ কাৰণে যোনে যীশু খ্ৰীষ্টক জানিছে ইটো লাগতো সেফ হ'ব কিন্তু যোনে জানা নাই ইটো লাগতো জাজমেন্ট ফেস কৰিব ইটো আছে গস্পেলটো আৰু মেইন ৰিজন পলে এতে ইটো তিমথিকে লিখাটো হলে যাতে কিলে কৰে নম্বৰ 1 দে বিলিভাৰ্স বিলাকে নিজকে কন্ডাক্ট ন ঈশ্বৰ ইচ্ছা মতে এটো জীৱনত থাকক ভালকে প্ৰেজেন্ট কৰক ন যেনেকৈ আমি কিবা একটা গিফট দিলে ভালকে পেক কৰি প্ৰেজেন্ট কৰে বা মানুহ কিবা একটা দিলে আমাৰ কিবা একটা প্ৰেজেন্টেশন দিলে আমি একদম বেষ্ট প্ৰেজেন্ট কৰে ইটো নিচিনা মানে আমাৰ জীৱনটো একদম বেষ্ট প্ৰেজেন্ট কৰিবলৈ কিলে গলে আমি ইটো চাৰ্জটো হে ঈশ্বৰৰ ঘৰ আছো ঈশ্বৰৰ ফ্যামিলি আছো আৰু ইটোৱে ফাউন্ডেশন আছে হসা হৰ ন ইটো চাৰ্জ দ্বাৰা আপোনাৰ মোৰ জীৱন দ্বাৰা মানুহে ইটো হসা কথাটো ইটো গস্পেলটো যোনটো নেকি যীশু খ্ৰীষ্টই আমাৰ মানুহ ৰূপতে আহিগি ন একটা পবিত্ৰ ঈশ্বৰটো মানুহ ৰূপতে আহিগি মানুহ জাতিকে পাপ পৰা বচাবৰ কাৰণে আহিছে আৰু ইটো মেসেজটো প্ৰচাৰ কৰা হৈছে আৰু ঈশ্বৰটো আৰু ৰিজাৰেকশন হৈছে ইটো গস্পেলটো হলে আমি প্ৰচাৰ কৰিব লাগে ইটো গস্পেলটো প্ৰেজেন্ট কৰিব পাৰিলে যাতে গোটেই পৃথিৱীয়ে ইটো হসা কথা গম পাওক আৰু ঈশ্বৰৰ ইচ্ছাতে আহক আৰু ঈশ্বৰৰ ইচ্ছা মতে ইটোৰ জীৱনটো চলাই লৈ যাওক বুলি ইটো আছে আজিৰ ঈশ্বৰৰ বাক্য আশা কৰি আছো আপোনালোকে বুজিছে আৰু শিকিছে সকলোৰ ওপৰে ঈশ্বৰ আশীৰ্বাদ থাকিব তো আমি আজি চেপ্টাৰ 3 টো কমপ্লিট কৰিছো আৰু নেক্সট ডে আমি চেপ্টাৰ 4 টো চাই লৈ যাম আৰু বেছি দিন নাই আৰু 4টা ভিডিও বা 5টা হ'ব তাৰ পাছত আমি 1 টিমথি টো কমপ্লিট কৰিম তাৰ পাছত খ্ৰীষ্টমাছ সিজন বি আহিছে তো খ্ৰীষ্টমাছ মই বাৰীতে আৰু কৈ লৈ যাম সকলো জীৱনতে ঈশ্বৰ আশীৰ্বাদ থাকিব আৰু ঈশ্বৰৰ ইচ্ছাতে থাকিব বুলি মোৰ বিশ্বাস প্ৰাৰ্থনা আছে